এক্সাৰচাইজ কৰিবলৈ সময় আপোনাৰো নাই নেকি? মই প্ৰায়ভাগ লোকৰ মেছেজ পাই থাকোঁ বা ফোন কৰিও মোক কয় যে এক্সাৰচাইজ কৰিবলৈ মোৰ একেবাৰে সময় নাই, আমি কি কৰিম? আজি সৰু সাধু কথা এটা ক'ম। সাধু কথা নহয়, আচলতে এজন ফিটনেছ ইউটিউবাৰৰ ভিডিঅ'ত মই পাইছিলোঁ এই কাহিনীটো মোৰ খুব ভাল লাগিলে আৰু সেইকাৰণে আজি আপোনালোকক ক'ব বিচাৰিছোঁ। এগৰাকী সৰু ছোৱালীজনীয়ে দেউতাকৰ কাষত আহি পেলাই কৈছে যে দেউতা, মোৰ আলমাৰিটোত কাপোৰ নোজোৰা হৈছে, মোক এটা নতুন আলমাৰি লাগে। তুমি যিটো আলমাৰি আজিৰ পৰা 2 বছৰ আগত মোক দিছিলা, তাত আজিকালি কাপোৰ নোজোৰে, বহুত কাপোৰ হৈ গ'ল মোৰ, গতিকে মোক এটা নতুন আলমাৰি লাগে, তুমি আনি দিবা। দেউতাকে ক'লে যে ঠিক আছে, মই তোমাক নতুন আলমাৰি এটা আনি দিম, কেৱল এতিয়া যিটো আলমাৰি আছে সেইটো আলমাৰি আমি অকণমান ভিতৰত থকা কাপোৰখিনি ঠিক ঠাক কৰি থওঁ ব'লা। ছোৱালীজনীয়েও ক'লে হ'ব দেউতা, ব'লা আমি একেলগে ঠিক ঠাক কৰি থওঁ। তাৰপিছত দেউতাক আৰু ছোৱালীজনীয়ে দুয়ো একেলগে লগ হৈ সেই আলমাৰিত থকা কাপোৰবিলাক ধুনীয়াকৈ ডিচিপ্লিন কৰি এখনৰ ওপৰত এখন কাপোৰ ৰাখি জাপি থৈ গ'ল। আৰু যেতিয়া আলমাৰিটো সম্পূৰ্ণৰূপে আলমাৰিত থকা কাপোৰখিনি সম্পূৰ্ণৰূপে জাপা হৈ গ'ল, জাপি পেলাই থৈ দিয়া হৈ গ'ল, তাৰপিছত ছোৱালীজনীয়ে দেখিলে যে আলমাৰিটোত আধাতকৈ বেছি খালী জেগা ওলাই গ'ল। তেতিয়া ছোৱালীজনীয়ে নিজেই ক'লে যে দেউতা, মই দেখোন নতুন আলমাৰি এটা লোৱাৰ কথা কৈ আছিলোঁ তোমাক, কিন্তু ইয়াতে দেখোন ইমান জেগা ওলাই গ'ল, মোক নতুন আলমাৰি নালাগে। তেতিয়া দেউতাকজনে ক'লে যে আচলতে এই আলমাৰিটোত থকা কাপোৰখিনিৰ নিচিনাকৈ আমাৰ জীৱনটো ডিচিপ্লিন হৈ নাথাকে, আমি ডিচিপ্লিন মেইনটেইন নকৰোঁ, আৰু যাৰ ফলত আমি কিছুমান কৰিবলগীয়া কাম আমি বাদ দিবলগীয়া হয়। মই কি ক'ব বিচাৰিছোঁ, আমি আমাৰ জীৱনটো ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে যিখিনি সময়ত যিটো কাম কৰিব লাগে সেই কামটো আমি নকৰোঁ কাৰণে এই যে আমি কৈ থাকোঁ আমাৰ এক্সাৰচাইজ কৰিবলৈ সময় নাই, সেই কথাটো আমাৰ কোৱা হয়, সেই কথাটো আমি ভাবি লওঁ। কিন্তু আমি যদি সময়ত শুই যাওঁ, সময়ত শুই উঠোঁ, সময়ত আমাৰ কৰিবলগীয়া কামখিনি কৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই জীৱনটোত, গোটেই দিনটোত সময়ে ওলাই যাব। যিমানেই ব্যস্ত নহওক কিয়, মানুহ যিমানেই ব্যস্ত নহওক কিয় 24 ঘণ্টাৰ ভিতৰত নিজৰ শৰীৰৰ কাৰণে আধা ঘণ্টা সময় এটা হ'লেও উলিয়াব পাৰিবই। যিমানেই ব্যস্ত নহওক, তেওঁ লাগিলে গোটেই দিনটোৱে কাম কৰি নাথাকক কিয়, কিন্তু যদি নিজৰ ডেইলি ৰুটিনটো যদি ভালকৈ মেইনটেইন কৰা যায়, ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত যদি শুই উঠিয়ে ফ্ৰেছ হৈ পেলাই আধা ঘণ্টা যদি এক্সাৰচাইজ কৰে, তেনেহ'লে গোটেই দিনটোৰ কাৰণে আপুনি ফ্ৰী। কিন্তু আমি কি কৰোঁ, ৰাতি শুওঁতে দেৰি কৰোঁ, মোবাইল চাই থাকোঁ, টিভি চাই থাকোঁ, লেপটপ চাই থাকোঁ, শুওঁতে দেৰি কৰোঁ। আমি যদি ৰাতি 9টা-10টাতো কামৰ পৰা আহি পেলাই আমাৰ ভাগৰ লাগে, ভাত পানী খাই মেলি শোৱালৈকে আমাৰ দেৰি হৈ যায়, আৰু যেতিয়া শুবলৈ যাওঁ তেতিয়াও আমি কি কৰোঁ, মোবাইলটো আধা ঘণ্টা বা 1 ঘণ্টা সময়ৰ কাৰণে হ'লেও চাওঁ, যাৰ কাৰণে আমাৰ শুওঁতে দেৰি হৈ যায়, ৰাতিপুৱা উঠোতে দেৰি হৈ যায়, আৰু যাৰ ফলত আমাৰ গোটেই দিনটোৰ কাৰ্যসূচীবিলাক আমি টাইমত কৰিব নোৱাৰোঁ। চাৰিওফালে কেৱল দৌৰা-দৌৰি। যেনেকৈ সেই সৰু ছোৱালীজনীয়ে জনা নাছিল যে কাপোৰখিনি ঠিকমতে যদি ডিচিপ্লিন কৰি পেলাই জাপি থৈ দিওঁ, তেতিয়া আলমাৰিটোত বহুত জেগা ওলাই যাব। তেনেকৈ আমিও নাজানো, আমিও হয়তো বুজি নাপাওঁ যে আমি যদি আমাৰ কামবোৰ, দিনটোৰ কামবোৰ যদি ভালকৈ ডিচিপ্লিন ৰাস্তাৰে ধুনীয়াকৈ ডেইলি ৰুটিনটো যদি সময়ৰ কামবোৰ সময়ত কৰি পেলাই আমি চলাই নিওঁ আমাৰ জীৱনটো, তেনেহ'লে আমাৰ কাৰণে গোটেই দিনটোত সময় পাই যাম। ৰাতিপুৱা সোনকালে উঠি আমি এক্সাৰচাইজো কৰিব পাৰিম, আমি আমাৰ শৰীৰৰ কাৰণে সময়ো উলিয়াব পাৰিম, ভাল খাদ্যবস্তুও খাব পাৰিম। এনেকুৱা কেতিয়াও নহয় যে আজি মোক খাবলৈ সময় নহ'ল, সেইকাৰণে দৌৰাদৌৰিকৈ মই এটা অনলাইন অৰ্ডাৰ দি পেলাই খাই দিলোঁ, এনেকুৱা ধৰণৰ অসুবিধা কেতিয়াও নহয়। আমি সকলো বস্তু ধুনীয়াকৈ প্লেনিং কৰি, আইডিয়া কৰি ধুনীয়াকৈ ডেইলি ৰুটিনটো মেইনটেইন কৰিব পাৰিম। গতিকে আপোনালোকে এবাৰ ভাবিবচোন, যদি আপোনালোকৰ এক্সাৰচাইজ কৰাৰ সময় নাথাকে নাই বুলি আপোনালোকে ভাবিছে, তেনেহ'লে এবাৰ মই কোৱা মতে আপোনালোকৰ ডেইলি ৰুটিনটো মেইনটেইন কৰি চাব, ডেইলি ৰুটিনটো মানি চলিব। সূৰ্যোদয়ৰ সময়ত শুই উঠিব বা সূৰ্যোদয়ৰ আগতে শুই উঠিব, ৰাতি সোনকালে শুব, দিনটোত যিখিনি সময়ত যিখিনি কাম কৰিব লাগে সেই কামখিনি কৰিব। মই ভাবোঁ যে আপোনালোকেও এক্সাৰচাইজ কৰিবৰ কাৰণে সময় উলিয়াব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে। ধন্যবাদ।